নমস্কাৰ অকনিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 11 নম্বৰ পাঠ শৰীৰৰ যতনৰ চতুৰ্থটি অংক আলোচনা কৰিম এতিয়া এই চতুৰ্থটি অংকলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ অংককেইটি কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি শৰীৰৰ যতন কেনেদৰে লব লাগে কি নিয়ম পালন কৰিব লাগে সেই বিষয়ে আমি জানিছিলো নহয়নে বাৰু ইয়াৰ লগতে আমাৰ ঘৰৰ চৌপাশ কেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰি সেই বিষয়ে আমি শিকিছিলো লগতে আমি বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ কৰিছিলো আৰু ইয়াৰ লগতে অতীতৰ মানুহবোৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ কেনে ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল সেই বিষয়ে আমি জানিছিলো এতিয়া আচন চাও এই চতুৰ্থ অংকটিত কিনো আছে এতিয়া চোৱাচোন ইয়াত দিছে আত্মসুৰক্ষা ইয়াত কৈছে যে আমাৰ শৰীৰটোৰ যতন লোৱাৰ লগতে নিজকে সুৰক্ষিত কৰি ৰখাৰ প্ৰয়োজন এতিয়া চোৱাচোন আমি আমাৰ শৰীৰটো কেনেদৰে যতন ল'ব লাগে সেই বিষয়ে আমি জানিলো যতন লোৱাৰ লগে লগে আমি কিন্তু নিজকে সুৰক্ষিত কৰি ৰাখিবলৈও শিকিব লাগিব আৰু এনেদৰে নিজকে সুৰক্ষিত কৰি ৰখাটোই হৈছে আত্মসুৰক্ষা এতিয়া ইয়াত কৈছে যে তাৰ বাবে আমি কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত নিজকে সুৰক্ষিত কৰিবৰ কাৰণে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে এতিয়া চাওঁচোন আহা এই বিষয়ে ইয়াত কিনো দিছে ইয়াত দিছে আত্মসুৰক্ষাৰ বাবে মনত ৰাখিবলগীয়া কথা এতিয়া কিছুমান কথা আমি আত্মসুৰক্ষাৰ কাৰণে মানি চলিব লাগে অথবা মনত ৰাখিব লাগে এতিয়া চাওঁচোন আহা এই ছবিখনত চোৱা এই ছবিখনত আমি কি দেখা পাইছো বাৰু এই ব্যক্তিজনে এই অকণিজনক কি কৰিছে চকলেট দিছে এই ব্যক্তিজন অচিনাকি ব্যক্তি আৰু এই অকণিজনে এই ব্যক্তিজনক চিনি নাপায় এনেদৰে যদি অচিনাকি ব্যক্তিয়ে তোমালোককো যদি চকলেট বা বেলেগ ধৰণৰ সামগ্ৰী দিবৰ চেষ্টা কৰে তেতিয়া তোমালোকে ল'ব নালাগে লোৱাটো উচিত নহয় কাৰণ এনেদৰে ল'লে বিভিন্ন ধৰণৰ বিপদ হ'ব পাৰে ইয়াত কৈছে যে অচিনাকি ব্যক্তিৰ পৰা কেতিয়াও চকলেট বা আন বস্তু ল'ব নালাগে এতিয়া তোমালোকে যদি তোমালোকৰ সন্মুখলৈ অহা ব্যক্তিজন চিনি নোপোৱা আৰু সেই ব্যক্তিজনে যদি তোমালোকক চকলেট বা খেলা বস্তু বা বিভিন্ন ধৰণৰ সামগ্ৰী দিবৰ চেষ্টা কৰে তেতিয়া তোমালোকে লোৱা উচিত নহয় গতিকে এই কথাটো তোমালোকে সদায় মনত ৰাখিবা চিনাকি ব্যক্তিয়ে দিলেও তোমালোকে আচলতে সেই বিষয়ে তোমালোকৰ ডাঙৰ সকলক জনাব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱাচোন এই ছবিখনত আমি কি দেখা পাইছো এখন গাড়ী দেখা পাইছো নহয়নে বাৰু এই ব্যক্তিজনে এই অকণিজনক কি কৰিছে বাৰু গাড়ীত উঠিবলৈ কৈছে কিন্তু এই অকণিজনে এই ব্যক্তিজনক চিনি নাপায় মানে অচিনাকি ব্যক্তি এনেদৰে আচলতে যদি গাড়ীত উঠিবলৈ কয় তেতিয়া উঠিব নালাগে উঠাটো উচিত নহয় এনেদৰে উঠিলে বিভিন্ন ধৰণৰ বিপদ হ'ব পাৰে ইয়াত কৈছে যে অচিনাকি ব্যক্তিয়ে গাড়ীত উঠাই নিব খুজিলে গাড়ীত উঠিব নালাগে এতিয়া এনেদৰে চিনি নোপোৱা ব্যক্তিৰ লগত গাড়ীত উঠি কলৈও যাব নালাগে ইয়াৰ লগতে আৰু এটা কথা তোমালোকে তোমালোকৰ ঘৰৰ পৰা যদি কৰবালৈ যাব লগাত পৰে তেতিয়া তোমালোকে সদায় তোমালোকৰ ডাঙৰ সকলৰ লগতহে আচলতে যোৱাটো উচিত আৰু যদি ডাঙৰ সকলৰ বাহিৰে তোমালোকে তোমালোকৰ সমনীয়াৰ লগত কৰবালৈ খেলিবলৈ গৈছা বা ওচৰে পাজৰে কৰবালৈ গৈছা তেতিয়া তোমালোকে আচলতে ঘৰত জনাইহে যাব লাগে গতিকে এইকেইটা কথা তোমালোকে সদায় মনত ৰাখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱাচোন এই ছবিখনত আমি কি দেখা পাইছো এই অকণিজনীক এই মানুহজনে চুবলৈ চেষ্টা কৰিছে বেয়াকে চুবলৈ চেষ্টা কৰিছে এনে ধৰণৰ পৰিস্থিতি যদি সন্মুখীন হোৱা তেতিয়া তোমালোকে ডাঙৰক চিঞৰি জনাই দিবা ওচৰে পাজৰে থকা লোকসকলক চিঞৰি জনাই দিব লাগে অকল ছোৱালীৰ ক্ষেত্ৰতে নহয় যদি ল'ৰাবোৰৰ ক্ষেত্ৰতো এনে ধৰণৰ পৰিস্থিতি আহে যদি কোনো অচিনাকি ব্যক্তিয়ে তোমালোকক বেয়া ধৰণেৰে চুব খোজে তেতিয়া তোমালোকে চিঞৰি ডাঙৰক জনাই দিবা
আৰু ইয়াৰ উপৰিও তোমালোকৰ যদি কোনোবা চিনাকি ব্যক্তিয়েও তোমালোকক বেয়া ধৰণেৰে চুব খোজে তেতিয়া সেই বিষয়ে তোমালোকে তোমালোকৰ মা দেউতা বা শিক্ষক শিক্ষয়িত্ৰীক জনাবলৈ নাপাহৰিবা ইয়াত কৈছে যে সুৰক্ষিত অনুভৱ নকৰিলে জোৰেৰে চিঞৰি ডাঙৰক জনাব লাগে এতিয়া চোৱাচোন তোমালোকে এনে ধৰণৰ যদি পৰিস্থিতিৰ সন্মুখীন হোৱা তেতিয়া তোমালোকে ডাঙৰকৈ চিঞৰি ডাঙৰক জনাই দিবা আৰু যদি ওচৰতে আৰক্ষীসকল থাকে তেতিয়া সেই আৰক্ষীৰ ওচৰলৈ গৈও এই পৰিস্থিতিৰ বিষয়ে তোমালোকে অৱগত কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা এই ছবিখনত চোৱা এই ছবিখনত আমি কি দেখা পাইছো বাৰু হয় এয়া জুই লাগিছে আৰু এই অকণি দুজনে চাই আছে এনে ধৰণৰ যদি পৰিস্থিতি তোমালোকৰ সন্মুখত দেখা পোৱা তেতিয়া ইয়াত কৈছে যে বিপদজনক পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগে এনে ধৰণৰ পৰিৱেশ যদি তোমালোকৰ সন্মুখত দেখা তেতিয়া ইয়াৰ পৰা যিমান পাৰা সিমান আঁতৰি থাকিবা কৰবাত মাটি খহিছে কৰবাত বানপানী হৈছে বা কৰবাত এনেদৰে জুই লাগিছে এনে ধৰণৰ পৰিস্থিতিৰ পৰা সদায় নিজকে আঁতৰাই ৰাখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক লিখিবলৈ দিছে ইয়াত কৈছে যে তোমালোকে খেলা ধূলা কৰি থাকোতে কি কি সাৱধানতা ললে সুৰক্ষিত হৈ থাকিবা আলোচনা কৰি লিখা এতিয়া চোৱাচোন তোমালোকে যেতিয়া খেলা ধূলা কৰা তেতিয়া তোমালোকে কেতিয়াবা আকস্মিক দুৰ্ঘটনাত পতিত হোৱা নহয়নে বাৰু এতিয়া নিজকে সুৰক্ষিত কৰিবলৈ তোমালোকে কেনে ধৰণৰ কাৰ্য কৰিবা বাৰু সেই বিষয়ে আলোচনা কৰিবলৈ দিছে আৰু আলোচনা কৰি লিখিবলৈ দিছে এতিয়া মই তোমালোকৰ কাৰণে সুৰক্ষিত হৈ থাকিবলৈ কিছুমান উপায় আনিছো আহাচোন চাও যে খেলৰ বাবে উপযুক্ত আৰু সুৰক্ষিত পোছাক পিন্ধা খেলৰ বাবে নিৰ্দিষ্ট নিয়ম মানি চলা খেলৰ সময়ত উপযুক্ত আহাৰ আৰু পানী গ্ৰহণ কৰা ইয়াৰ পিছত খেলৰ সময়ত কোনো ধৰণৰ আঘাত পালে প্ৰাথমিক চিকিৎসা লোৱা আৰু আঘাতপ্ৰাপ্ত হলে এজনে আনজনক সহায় কৰা খেলৰ সময়ত আনৰ লগত কোনো বিবাদ বা সংঘাতত লিপ্ত নোহোৱা ইত্যাদি এতিয়া চোৱাচোন যিবোৰ খেলৰ কাৰণে যি ধৰণৰ পোছাক আচলতে ব্যৱহাৰ কৰা হয় তেনে ধৰণৰ পোছাক পিন্ধিহে কিছুমান খেল খেলিব লাগে ইয়াৰ লগতে খেলৰ নিৰ্দিষ্ট নীতি নিয়মসমূহো মানি চলিব লাগে এতিয়া খেলৰ সময়ত উপযুক্ত আহাৰ আৰু পানী গ্ৰহণ কৰিব লাগে খেলা ধূলা কৰিলে আমাৰ শৰীৰৰ পৰা পানী ঘাম হৈ ওলাই যায় গতিকে আমি যথেষ্ট পৰিমাণে সেইটো সময়ত পানী খাব লাগে ইয়াৰ পিছত চোৱাচোন ইয়াত কৈছে যে খেলৰ সময়ত কোনো ধৰণৰ আঘাত পালে প্ৰাথমিক চিকিৎসা ল'ব লাগে খেলা ধূলা কৰিলে কেতিয়াবা আকস্মিক দুৰ্ঘটনা হয় নহয়নে বাৰু সেইটো সময়ত আমি প্ৰাথমিক চিকিৎসা আচলতে ল'ব লাগে আৰু যদি তোমাৰ বন্ধু আঘাতপ্ৰাপ্ত হয় তেতিয়া তোমালোকে তেওঁলোকক সহায় কৰিব লাগে আৰু লগতে খেলাৰ সময়ত আনৰ লগত কোনো বিবাদ বা সংঘাতত লিপ্ত হ'ব নালাগে গতিকে এনেদৰেই তোমালোকক নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰিবা খেলাৰ সময়ত এতিয়া আহাচোন আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ ইয়াত কৈছে যে বিপদজনক পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগে শুদ্ধ নে অশুদ্ধ বাৰু বিপদজনক পৰিৱেশৰ পৰা আমি সদায় নিজকে আঁতৰত ৰাখিব লাগে নহয়নে বাৰু শুদ্ধ গতিকে ইয়াত আমি এনেদৰে চিন দিম ইয়াৰ পিছত কৈছে যে অচিনাকি ব্যক্তিয়ে গাড়ীত উঠাই নিব খুজিলে গাড়ীত উঠিব লাগে নে নালাগে বাৰু আমি কি শিকিছিলো হয় অচিনাকি ব্যক্তিয়ে গাড়ীত উঠাই নিব খুজিলে গাড়ীত উঠিব নালাগে গতিকে ইয়াত আমি এনেদৰে চিন দিলো গতিকে মৰমৰ অকণিহঁত আজি আমি এই অংশটোত আত্মসুৰক্ষা কেনেদৰে কৰে সেই বিষয়ে শিকিলো এই কিছুমান কথা শিকিলো যিবোৰ কথা আমি নিজৰ সুৰক্ষাৰ কাৰণে সদায় মনত ৰাখিব লাগে নহয়নে বাৰু এই অংশটিৰ লগতে তোমালোকৰ শৰীৰৰ যতন নামৰ এই পাঠটি ইমানতে অন্ত পৰিল পৰৱৰ্তী অংশ অনুশীলনীৰ অংশ এই অংশটিলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ